আটা ময়দা ব্যৱহাৰ নকৰাকৈ চুজিৰে বনোৱা এটা চটপটা নমকিন ৰেচিপি লৈ আহিছোঁ আৰু এই ৰেচিপিবিধ বনাবলৈ একেবাৰে সহজ আৰু খাবলৈও বহুতেই সোৱাদ হয়। কেতিয়াবা যদি জ্বলা কিবা এটা খাবলৈ মন যায় তেতিয়া আপোনালোকে এইবিধ বনাই খাব পাৰে। আহকচোন তেনেহ'লে দেৰি নকৰি মইনো এই নমকিনবিধ কেনেকৈ বনালোঁ তাকে চাই লওঁ। তাৰ কাৰণে মই এই বাতিৰ জোখেৰে এবাটীয়া চুজি লৈছোঁ আৰু এটা মিক্সাৰ জাৰ লৈ লৈছোঁ। তাত মই চুজি বাতি দি দিছোঁ আৰু লগতে আৰু 2 চামুচমানৰ জোখৰ চুজি দি দিছোঁ। এতিয়া গোটেইখিনি মিক্সিটোত এতিয়া চলাই পেলাই অকণমান গুড়ি কৰি ল'লোঁ। মই গুড়ি এইকাৰণে কৰিছোঁ, ইয়াত মই কোনো ধৰণৰ পিঠাগুড়ি হওক বা আটা ময়দা একো ব্যৱহাৰ নকৰোঁ। বাইণ্ডিঙৰ কাৰণে মিহি হ'ব লাগিব, সেইকাৰণে মই মিক্সিটোত চলাই অকণ গুড়ি কৰি ল'লোঁ। আনফালে গেছত পেন এখন পাতি দি তাত মই 2 চামুচ জোখৰ এয়া ৰিফাইণ্ড অইল দিছোঁ। তাৰপিছত ইয়াত দিছোঁ আধা চামুচ গোটা জিৰা, আধা চামুচ জৰ্নি, এয়া এচামুচ দিছোঁ বগা তিল আৰু এয়া আধা চামুচ দি দিছোঁ চিলি ফ্লেক্স মানে শুকান জলকীয়া এনেদৰে ভাঙি মিহি কৰি লৈ পেলাই দি দিছোঁ। এইখিনি অকণমান সময় ভাজি লোৱাৰ পিছত দি দিলোঁ মই 1 কাপ জোখৰ পানী। তাৰপিছত ভালদৰে মিক্স কৰি লোৱাৰ পিছত ইয়াত দি দিলোঁ এচামুচ কাছৰি মেথি। কাছৰি মেথি সলনি আপোনালোকৰ যদি ধনিয়া থাকে ধনিয়া পাতো দিব পাৰে। সেইখিনি অকণমান উতলাই লৈ ঠাণ্ডা হ'বৰ কাৰণে ৰাখি দিলোঁ। আৰু আনফালে মই যে চুজিখিনি গুড়ি কৰি ৰাখিছিলোঁ তাত মানে সোৱাদ অনুসৰি অকণমান নিমখ দি দিলোঁ। নিমখ দিয়াৰ পিছত ভালদৰে মিক্স কৰি ল'লোঁ আৰু যোনখিনি মিশ্ৰণ মই পানীৰ সৈতে বনাই ৰাখিছিলোঁ সেইখিনি অকণমান ঠাণ্ডা হৈ গৈছে। তেনেকুৱাতে ইয়াত যিমানখিনি প্ৰয়োজন হয় মই দি গৈ আছোঁ, চামুচখনৰ সহায়ত এনেদৰে মিলাই গৈ আছোঁ। তাৰপিছত যেতিয়া এইখিনি ধুনীয়াকৈ বাইণ্ড হৈ গৈছে তাৰপিছত মই এতিয়া হাতেৰে সৈতে এইখিনি অকণমান মই মঠি ল'ম। এয়া মই চামুচ পাতৰ পৰা এৰুৱাই হাতৰ সহায়ত এয়া ধুনীয়াকৈ মঠি লৈছোঁ। একেবাৰে টানকৈ নমঠিব, যিহেতু এইখিনি চুজিখিনি অকণমান ফুলিব লাগিব, সেইকাৰণে মই অকণমান এয়া কোমলকৈ মঠিছোঁ। আৰু এতিয়া কোমলকৈ মঠি পেলাই এইখিনি এতিয়া ধুনীয়াকৈ ঢাকি পেলাই 15 পৰা 20 মিনিট সময় ৰেষ্ট কৰিব দিম। 15 পৰা 20 মিনিট সময় ৰখাৰ পিছত এইখিনি এনেধৰণৰ হৈছে। এয়া চাওক চুজিখিনি ফুলি গৈছে, অকণমান আগতকৈ টানৰ নিচিনা হৈ গৈছে। যদি আপোনালোকৰ বেছি টান হৈ যায় তাত আপোনালোকক অকণমান পানী দি পেলাই মঠি ল'ব। মোৰ ধুনীয়া জোখত হৈ আছে। তাৰপিছত তাৰ পৰা এটা মই এনেদৰে লাডু বনাই ল'লোঁ আৰু বেলনাখনত অকণমান তেল সানি লৈ এতিয়া লাডুটো এনেদৰে অকণমান বেলি গৈছোঁ। ইয়াত আপোনালোকে বেলোতে আটা ময়দা একো ব্যৱহাৰ নকৰিব, অকণমান তেল সানি লৈ পেলাই বেলি ল'ব। তাৰপিছত মই এয়া কেনেদৰে শ্বেপত কাটিছোঁ চাওক। আপোনালোকে শ্বেপটো নিজৰ ইচ্ছামতে নিমকি আকাৰত বা এনেদৰে দীঘলীয়াকৈও কাটিব পাৰে। আপোনালোকে যেনেদৰে ভাল পায় তেনেদৰে কাটি ল'ব। মই এনেদৰে অকণমান দীঘলকৈ কাটি লৈছোঁ আৰু যোনখিনি অংশ অকণমান বেকা বেকি হৈ গৈছে সেইখিনি মই এনেদৰে কাটি পেলাই এৰুৱাই দিছোঁ। পিছত যোনকেইটা বেলিম সেইকেইটাৰ লগত মিক্স কৰি ল'ম। আনফালে মই কেৰাহীত তেল গৰমাই আছিলোঁ। তেলখিনি যেতিয়া ভালদৰে গৰম হৈ গৈছে মই এতিয়া এয়া এডালকৈ এনেদৰে দি গৈছোঁ আৰু তেলখিনি যিমানখিনি ধৰিব সিমানখিনি দিব। একেবাৰতে এসোপাও দি নিদিব, কিয় কৈছোঁ ইটোৰ গাত সিটো লাগি যাব। এনেদৰে কমকৈ দি ধুনীয়াকৈ এইখিনি 3 পৰা 4 মিনিট সময় ভাজিলেই ধুনীয়া কালাৰ এটাও আহে আৰু ধুনীয়াকৈ ভিতৰলৈকে সিজি যায় আৰু বহুত মচমচীয়া হয় আৰু খাবলৈও যে বহুতেই সোৱাদ হয়। আৰু দেখিলে নহয়, এয়া মই 3 পৰা 4 মিনিট সময় ইলুটি খুলুটি কৰি ভাজাৰ পিছত ধুনীয়া এটা যেতিয়া কালাৰ আহি গৈছে তেনেকুৱাতে এইখিনি মই তেলৰ পৰা কাঢ়ি ল'লোঁ আৰু এনেদৰেই মই গোটেইখিনি ইয়াত নমকিন বনাই ৰেডি কৰি ল'লোঁ। আৰু দেখিলে নহয়, বনাবলৈও একেবাৰে সহজ। আপোনালোকে এনেদৰে যদি চুজিৰ নমকিন বনাই খোৱা নাই এবাৰ বনাই খাই চাব পাৰিব। আৰু এনেদৰে আপোনালোকে বনাই এয়াৰটাইট কণ্টেইনাৰত ভৰাই ৰাখিলে এমাহ দুমাহলৈ খাই থাকিব পাৰিব, ই বেয়া হৈ নাযায়। আৰু আপোনাৰ শিশুটো যদি কেতিয়াবা বজাৰত কুৰকুৰি চিপছ আনি দিয়াতকৈ এনেদৰে আপোনালোকে চুজিৰে এই নমকিনবিধ বনাই দিব পাৰিব, তেওঁলোকেও খাবলৈ খুবেই ভাল পাব। শেষত মোৰ আজি চুজিৰে বনোৱা নমকিন ৰেচিপিটো চাই কেনেকুৱা পালে কমেণ্ট এটা কৰি জনাবলৈ নাপাহৰিব। যদি ভাল পালে লাইক, কমেণ্ট আৰু শ্বেয়াৰ কৰি দিব। আজিলৈ বাই বাই।